নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰ নীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 506 গোট 12ৰ ছোৱালী শিশুৰ সবলীকৰণৰ গুৰুত্বপূৰ্ণ 5 নম্বৰীয়া দুটা প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্নটো হৈছে সবলীকৰণ মানে কি? বুজাই লিখক। উত্তৰ: সবলীকৰণ মানে হ'ল ক্ষমতাশালী, ক্ষমতাৰ ধাৰণা, সবলীকৰণৰ মূল সূত্ৰ। সামাজিক ক্ষমতা আৰু সম্পদৰ ওপৰত নিয়ন্ত্ৰণক মহিলাৰ সবলীকৰণ বুলি কোৱা হয়। সম্পদসমূহ যেনে প্ৰাকৃতিক সম্পদ, মাটি, পানী, অৰণ্য আদি, বৌদ্ধিক সম্পদ, তথ্য জ্ঞান আদি, মানৱ সম্পদ, মানুহ, শ্ৰমিক আৰু দক্ষতা। 4 নম্বৰ, আৰ্থিক সম্পদ, টকা পইচা আৰু সম্পত্তি। সবলীকৰণৰ দ্বাৰা মহিলাই এই সম্পদৰ ওপৰত নিয়ন্ত্ৰণ কৰি হীনমন্যতাৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাবলৈ ক্ষমতা পায়। সবলীকৰণ হ'ল এক গতিশীল প্ৰক্ৰিয়া, যাৰ লক্ষ্য মহিলাক সকলো ক্ষেত্ৰতে সমতা আৰু স্বাধীনতা প্ৰদান কৰা। ইয়াৰ ফলত মহিলাৰ জীৱন ধাৰা সলনি হৈ পৰে। অৰ্থাৎ সবলীকৰণৰ ধাৰণাটো বহুমুখী। আমি সবলীকৰণক দুটা ভাগত ভাগ কৰিব পাৰোঁ। 1 নম্বৰ, ব্যক্তিগত সবলীকৰণ আৰু 2 নম্বৰ, সামূহিক বা সমষ্টিগত সবলীকৰণ। আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সবলীকৰণ হ'ল ব্যক্তিগত সবলীকৰণ আৰু সামূহিক ঐক্যমত আৰু কাম-কাজ হ'ল সামূহিক সবলীকৰণ। 2 নম্বৰ প্ৰশ্নটো হৈছে মহিলা সবলীকৰণৰ সূচকসমূহ কি কি? উত্তৰ: মহিলা সবলীকৰণৰ সূচকসমূহ হ'ল আত্মনিৰ্ভৰশীল, উচ্চ আত্মসন্মান, বিকাশৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ, সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ, বিভিন্ন বৃত্তিগত জীৱিকা, বিদ্যালয় পৰিৱৰ্তনত অংশগ্ৰহণ, মহিলাৰ অধিকাৰ প্ৰতি সজাগতা, আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই বাকী ইউনিটবোৰৰো এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আনিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই SN চিম্বলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি লগে লগে পাই যায়।